নমস্কাৰ সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আমাৰ নিচিনা মানুহবিলাকৰ এটা সমস্যা আছে। সমস্যাটো কি আমাৰ উপাৰ্জন কম, খৰচা কিন্তু আমাৰ বহুত বেছি। যেনে ধৰি লওক আমি দিনটো কাম বন কৰি 500 টকা এটা পালো আৰু সন্ধিয়া পৰত যেতিয়া ঘৰলৈ বজাৰ কৰিম বুলি ওলাই গলো, বজাৰত বস্তুৰ দাম ইমানেই বেছি, তেতিয়া কি হৈ পৰে বজাৰ কৰোতে সেই 500 টকাটো কোনফালে কেতিয়া নাইকিয়া হৈ যায় সেইটো আমি গমেই নাপাওঁ। এইটো হৈছে আমাৰ এটা মেইন সমস্যা বৰ্তমান সময়ত। আৰু প্ৰত্যেক দিনে আমি সঠিকভাৱে কাম বিচাৰিও নাপাওঁ পইচা বেছিকৈ পোৱা। যিসকল লোকে নেকি সৰু মৰু কিবা কিবি কাম কৰি আছে, যেনে কোম্পানী এটাত কাম কৰি আছে, যেনে দোকান এখনত কাম কৰি আছে, তেওঁলোকৰ দৰমহা বেছি নহয়। আৰু সেই দৰমহাৰে তেওঁলোকে ঘৰ চলাই নিজে চলি ৰুম ভাড়া লৈ থাকি লাষ্টত মাহেকৰ লাষ্টত পকেটত বৰ বিশেষ একো এটা নাবাছে। তেওঁলোকে ঘৰৰ কাম কৰিব লগা থাকে, মা দেউতাক চাব লগা থাকে, ঘৰৰ ভনীয়েক যদি থাকে ভনীয়েকক পঢ়াব লগা থাকে, বিয়া বাৰু কৰোৱাসকলে ল'ৰা ছোৱালীক পঢ়ুৱাব লগা থাকে। মানে খৰচা ঢেৰ, কিন্তু ইনকম বা উপাৰ্জন যথেষ্ট পৰিমাণৰ কম। আৰু যাৰ ফলত নেকি আমি কেতিয়াবা বহুতেই অৰ্থৰ নাটনিত ভুগিব লগা হয়, বা পইচাৰ নাটনিত আমি কেতিয়াবা নহয় কেতিয়াবা বৰ সাংঘাতিক ৰকমে ভুগিব লগা হয়। সাপোজ উদাহৰণস্বৰূপে আমাৰ যদি কিবা এটা বেমাৰ আজাৰ হয়, ডাঙৰ বেমাৰ আজাৰ হয়, তেতিয়া আমি চৰকাৰী হস্পিটেলত দৌৰিব লাগে আৰু আমাৰ ওচৰত বেলেগ অপচন নাথাকে, কাৰণ আমাৰ ওচৰত পইচাই নাথাকে। আমি পইচা গোটাম ক'ৰ পৰা? দিনটো কাম বন কৰি 500 টকা এটা লাভ কৰোঁ, সেই 500 টকাটোৰে চলিবলৈকে নোজোৰে। তো আমি প্ৰাইভেট এখন হস্পিটেলত গৈ আমাৰ ঘৰৰ মানুহৰ চিকিৎসা কৰিম কেনেকৈ? আমি প্ৰাইভেট হস্পিটেলত গৈ চিকিৎসা কৰিবৰ কাৰণে আমাৰ হাতত পইচাই নাথাকে। আৰু আমি সেই চৰকাৰী হস্পিটেলত গৈ বাৰান্দাত পৰি আমাৰ ঘৰৰ মানুহ বা নিজৰ বেমাৰ আজাৰৰ চিকিৎসা কৰি থাকিব লাগে। এইটো শুনিবলৈ বেয়া লাগে, কিন্তু অপ্ৰিয় হ'লেও এইটো এটা সত্য কথা যে আমাৰ নিচিনা মানুহবিলাকৰ অৱস্থা একেবাৰেই বেয়া বৰ্তমান সময়ত। হয়নে নহয় আপোনালোকে নিজেই কমেণ্ট এটা কৰি জনাব। মিঠাতেল 1 লিটাৰ ল'বলৈ গ'লেও 200 টকাৰ ওচৰা-ওচৰি গুচি যায়। গতিকে সেই সময়তে নীতিন গাডকাৰীদেৱ, অৰ্থাৎ তেখেত এজন পৰিবহণ মন্ত্ৰী, ভাৰতৰ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীদেৱে আমাৰ দুখীয়া শ্ৰেণীৰ মানুহবিলাকৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে। প্ৰত্যেকজন দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে। তো সেই ভাল খবৰটোনো কি মই আজি আপোনালোকক তাৰ ওপৰত জনাম। তো মই শ্ৰী পাণ্ডিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আমি প্ৰত্যেকেই বিচাৰোঁ যে আমি প্ৰত্যেক ব্যক্তি সুস্থ হৈ থাকোঁ, প্ৰত্যেকজনে বিচাৰোঁ যে আমি ভালে কুশলে থাকিব পাৰোঁ, প্ৰত্যেকেই সেইটো নিবিচাৰোঁ জানো? কিন্তু তাৰ পাছতো আমাৰ বেমাৰ আজাৰ হয়। বৰ্তমান সময়ত অসম চৰকাৰৰ ফালৰ পৰা যেনেকি আয়ুষ্মান ভাৰত আঁচনিখন উলিয়াইছিলে, সেই আঁচনিখনৰ জৰিয়তে আমাৰ নিচিনা দুখীয়া মানুহবিলাকৰ বিৰাট সুবিধা হৈছিলে। আমাৰ যদি কেতিয়াবা বেমাৰ আজাৰ হৈছিলে, যি বেমাৰ আজাৰ নেকি আমি চৰকাৰী হস্পিটেলত ভাল কৰিব নোৱাৰোঁ, সেই বেমাৰ আজাৰ আমি প্ৰাইভেট হস্পিটেলত গৈ খুব সুন্দৰকৈ ঠিক কৰি আহিব পাৰোঁ। কিন্তু অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ ফালৰ পৰা যিটো সঁহাৰি পাব লাগিছিলে আয়ুষ্মান ভাৰত কাৰ্ডখনক লৈ বা আয়ুষ্মান ভাৰত আঁচনিখনৰ ওপৰত লৈ, কিন্তু সেই সঁহাৰি আমি বৰ্তমান সময়ত নাপাওঁ। বৰ্তমান সময়ত আপোনালোকে হয়তো ক'ৰবাত নহয় ক'ৰবাত এখন দুখনহে আপোনালোকে আয়ুষ্মান ভাৰতৰ দ্বাৰা চিকিৎসা কৰিব পৰা হস্পিটেল পাই যাব। প্ৰায়বিলাক হস্পিটেলতে বৰ্তমান সময়ত আয়ুষ্মান ভাৰতৰ চিকিৎসা নহয়, কাৰণ বৰ্তমান সময়ত অসম চৰকাৰৰ ওচৰত হয়তো পইচা নাই, যাৰ কাৰণে নেকি যিবিলাক নেকি প্ৰাইভেট মেডিকেলে আয়ুষ্মান ভাৰতৰ জৰিয়তে ৰোগীৰ চিকিৎসা কৰিছিলে, তেওঁলোকৰ পইচা বা বিলসমূহ এতিয়ালৈকে এৰি দিয়া নাই, যাৰ বাবে নেকি বৰ্তমান সময়ত বহুতো প্ৰাইভেট হস্পিটেলে তেওঁলোকে আয়ুষ্মান ভাৰতৰ জৰিয়তে চিকিৎসা কৰাটো এৰি দিছে, বাদ দিছে। এতিয়া আয়ুষ্মানৰ জৰিয়তে আমি কেৱল চৰকাৰী হস্পিটেলতহে চিকিৎসা কৰিব পাৰোঁ। আৰু বৰ্তমান সময়ত চৰকাৰী হস্পিটেলত চিকিৎসা কৰিবলৈ গ'লেও আমি ঢেৰ টকা ভৰিব লাগে। আপোনালোকে চাবচোন, আজিকালি প্ৰত্যেকটো টেষ্ট কৰিবৰ কাৰণে পইচা প্ৰদান কৰিব লাগে, পইচা পে' কৰিব লাগে চৰকাৰী হস্পিটেলতো। বাহিৰৰ তুলনাত 2 টকা কম, কিন্তু তাতে দীঘলীয়া লাইন পাতিব লাগে, বহুদিন ৱেইট কৰিব লাগে, তাৰ পাছত গৈ ৰিপৰ্ট পোৱা যায়। আৰু যদিহে আপোনালোকৰ বেড নিদিয়ে বা আপোনালোকৰ যদিহে আয়ুষ্মান কাৰ্ড নাথাকে, তেতিয়া চৰকাৰীত দেখুওৱা আৰু প্ৰাইভেটত দেখুওৱা একেই কথা, কাৰণ চৰকাৰী হস্পিটেলতো আজিকালি পইচা লয়। নীতিন গাডকাৰীদেৱে জনাইছে যে 2024 চনত আমাৰ ভাৰতবৰ্ষত প্ৰায় 1.8 লাখ লোকৰ, মানে 1,80,000 লোকৰ ৰোড এক্সিডেণ্টত মৃত্যু হৈছে বুলি জনাইছে। প্ৰায় 1,80,000 লোকৰ মৃত্যু হৈছে কেৱল ৰোড এক্সিডেণ্টৰ বাবে। তাৰে ভিতৰত হেলমেট নিপিন্ধাৰ বাবে 30,000 লোকৰ মৃত্যু হৈছে।
আৰু বাকি 66% লোকেই হৈছে 18 পৰা 34 বছৰৰ বয়সৰ ভিতৰৰ আৰু বিদ্যালয় বা মহাবিদ্যালয় সমূহৰ এন্ট্ৰি আৰু এক্সিট ভুল হোৱাৰ বাবে প্ৰায় 10,000 লোকৰ মৃত্যু হৈছে তেওঁলোকৰ মানে গেটৰ সন্মুখত প্ৰায় 10,000 লোকৰ মৃত্যু হৈছে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া বন্ধু বান্ধৱীসকল যেতিয়া নেকি কোনো এজন লোক ৰোড এক্সিডেন্টত পতিত হয় তেতিয়া মানুহে কি হয় সেই ৰোড এক্সিডেন্টত পৰা মানুহজনক নি হস্পিটেলত ভৰ্তি কৰিবৰ কাৰণে অকনমান ভয় কৰে কাৰণ তেওঁ ফসি যায় বা এনেকুৱা ধৰণৰ ঢেৰ সমস্যা থাকে বা বহু লোকে এটো আউকান কৰে আজিকালি এটা মানুহৰ বেট অভ্যাস হৈ গল কি মানুহে সহায় কৰাৰ আগত প্ৰথমে ফটো তুলিব বা ভিডিও কৰিব তাৰ পাছত তেওঁলোকে ফেসবুকত এৰিব তেওঁলোকৰ এটা আশা হৈ গল কি যে ভিউজ পাব সিম্পল কথা লাইক পাব যাৰ কাৰণে হস্পিটেললৈ নিয়াৰ আগত আগতীয়াকৈ ভিডিও ৰেকৰ্ডিং কৰি ল'ব এটা নীতিন গাডকাৰী দেৱে কৈছে যদিহে এতিয়াৰে পৰা ভাৰতবৰ্ষৰ যিকোনো ৰাস্তাত গাঁৱলীয়াই হওক বা হেয়া ৰাষ্ট্ৰীয় ঘাইপথেই হওক ভাৰতবৰ্ষৰ যিকোনো ৰাস্তাত যদি কোনো লোকৰ ৰোড এক্সিডেন্ট হয় আৰু সেই খবৰ যদি আপোনালোকে প্ৰশাসনক বা মেডিকেলত নি আপোনালোকে ভৰ্তি কৰোৱাই খবৰ দিউতাজনক এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা 5,000 টকা প্ৰদান কৰিব বুলি জনাইছে অকল হেয়াই নহয় নীতিন গাডকাৰী দেৱে জনাইছে যে এতিয়াৰে পৰা কোনো এজন ব্যক্তিৰ যদি ৰোড এক্সিডেন্ট হয় আৰু সেই ৰোড এক্সিডেন্টৰ খবৰ যদি পুলিচক 7 দিনৰ ভিতৰত অৱগত কৰোৱাই তেন্তে তেখেতক 1.5 লাখ টকা পৰ্যন্ত প্ৰাইভেট চিকিৎসালয়ত কেছলেছ মানে টকাও পৰিশোধ নকৰাকৈ 1.5 লাখ টকা লৈকে কেছলেছ চিকিৎসা কৰোৱাব বুলি জনাইছে 1.5 লাখ টকা লৈকে কেছলেছ চিকিৎসা কৰোৱাব যদিহে 7 দিন হয় 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে পুলিচক গৈ খবৰটোৰ বিষয়ে অৱগত কৰোৱায় যে আমুকত ৰোড এক্সিডেন্ট এটা হ'ল এইজন ব্যক্তি আমুক চিকিৎসালয়খনত আছে তো 24 ঘণ্টাৰ ভিতৰত যদি জনায় তেনেহলে 7 দিনলৈকে কন্টিনিউ চিকিৎসা কৰিব 1.5 লাখ টকা খৰচা কৰিব বুলি জনাইছে মানে ৰোড এক্সিডেন্টত যেতিয়া নেকি কোনো এজন লোক পতিত হয় তেতিয়া প্ৰাইভেট হস্পিটেললৈ নিবৰ যেতিয়া লৈ যাব আপোনালোকে খৰচা ঢেৰ হ'ব গতিকে সবৰেটো সেই খৰচা নাথাকে বিশেষকৈ দুখীয়া মানুহবিলাকৰ এতিয়া এই আঁচনিখন কেৱল দুখীয়াৰ কাৰণে নহয় কিন্তু এই আঁচনিখন প্ৰত্যেকজন ব্যক্তিৰ কাৰণে ধনীয়ে হওক বা দুখীয়ে হওক প্ৰত্যেকজন ব্যক্তিৰ কাৰণে এই আঁচনিখন কথাটো হৈ গল কি ধনীবিলাকৰটো পইচা থাকে তেওঁলোকে আঁচনিৰ কাৰণে ওয়েট নকৰে কিন্তু দুখীয়াবিলাকৰ পইচা নাথাকে যাৰ কাৰণে তেওঁলোকক এই সুবিধাটো প্ৰদান কৰিছে এতিয়া আপোনালোকৰ দায়িত্ব কি আপোনালোকে কেৱল কি কৰিব যদি আপোনালোকৰ ওচৰত কেতিয়াবা ৰোড এক্সিডেন্ট আপোনালোকে দেখা পায় আপোনাৰ ফ্ৰন্টত দেখা পায় ব্যক্তিজনক ততাতৈয়াকৈ ওচৰৰ যিকোনো এখন হস্পিটেলত প্ৰাইভেটে হওক বা চৰকাৰীয়ে হওক যিকোনো এখন হস্পিটেলত আপোনালোকে ভৰ্তি কৰোৱাব আৰু তাৰ পাছত পুলিচক আপোনালোকে সেই সম্পৰ্কে খবৰ দিব আৰু তাৰ পাছত এই আঁচনিৰ অধীনত আপোনালোকক 5,000 টকাৰে পুৰস্কৃত কৰিব আৰু সেই ব্যক্তিজনক 1.5 লাখ টকা লৈকে বিনামূলীয়া চিকিৎসা কৰিব তো বন্ধু বান্ধৱীসকল এই আঁচনিখন এই বছৰৰ এই চলিত বছৰৰ মাৰ্চ মাহৰ পৰা কাৰ্যকৰী কৰা হ'ব বুলি জনাইছে নীতিন গাডকাৰী দেৱে তো এই আঁচনিখনৰ বিষয়ে জানি আপোনালোকৰ কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ লগ কৰাৰ খাজিলে বিদায় মাগিছো ধন্যবাদ জয়